বান ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ বৃদ্ধিৰ দাবী CPIMৰ। বানৰ কাৰণ চিনাক্ত কৰিবলৈ বিশেষজ্ঞ কমিটি গঠনৰ আহ্বান। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আৰ্থিক পেকেজ আৰু স্থায়ী সমাধানৰ দাবী। যোৰহাট প্ৰেছ ক্লাবত সংবাদমেল। অসমত শেহতীয়াকৈ সংঘটিত ভয়াৱহ বানৰ ফলত হোৱা ব্যাপক ক্ষয়ক্ষতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ কমিটি গঠন কৰি বানৰ মূল কাৰণ অনুসন্ধান কৰাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবী জনাইছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি চমুকৈ CPIM। আজি যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত হোৱা বানৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি বিশেষজ্ঞৰ জৰিয়তে পৰ্যালোচনা কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। বৰ্তমানৰ বান পৰিস্থিতি কেৱল প্ৰাকৃতিক কাৰণত নহয়, বিভিন্ন অব্যৱস্থাপনা আৰু পৰিকল্পনাৰ অভাৱৰ ফলতো অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে। CPIMে দাবী কৰিছে যে প্ৰতিগৰাকী বানত ক্ষতিগ্ৰস্ত পৰিয়ালক এককালীন 1 লাখ টকাৰ সাহায্য প্ৰদান কৰিব লাগে। সম্পূৰ্ণৰূপে ধ্বংস হোৱা পকী বা কেঁচা ঘৰৰ ক্ষতিপূৰণৰ বৰ্তমানৰ তুলনাত যথেষ্ট বৃদ্ধি কৰি কমেও 10 লাখ টকা আৰু আংশিক ক্ষতিগ্ৰস্ত ঘৰৰ বাবেও উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰাৰ আহ্বান জনোৱা হৈছে। লগতে বানত মৃত্যুমুখত পৰা ব্যক্তিৰ পৰিয়ালক কমেও 20 লাখ টকাৰ অনুদান, পশুধনৰ ক্ষতিৰ ক্ষতিপূৰণ বৃদ্ধি, কৃষকৰ পুনৰ সংস্থাপনৰ বাবে বিনামূলীয়া কৃষি সামগ্ৰীৰ যোগান, স্বাস্থ্যসেৱা জোৰদাৰ, মহামাৰী প্ৰতিৰোধ আৰু শিক্ষানুষ্ঠানসমূহৰ পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও বানপীড়িত শিক্ষাৰ্থীক বিনামূলীয়াকৈ ইউনিফৰ্ম, কিতাপ পুথি আৰু বিশেষ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে বানত গৃহহীন হোৱা পৰিয়ালসমূহৰ বাবে কৰ্মসংস্থাপন নিশ্চয়তা প্ৰদানৰ আহ্বান জনাইছে দলটোৱে। CPIMৰ মতে অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰাৰ লগতে স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ দিশত শীঘ্ৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা উচিত। সংবাদমেলত CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰকে প্ৰমুখ কৰি বিষয়ববীয়াসকল উপস্থিত থাকে। খুলি দিয়ে তেতিয়াহ'লে আকৌ উত্তৰ অসমৰ গোটেইখিনি ডুবিব পাৰে। ভূটানত পানী এৰি দিলেই ভূটানত যদি বিৰাট বৰষুণ হয় তেনে নামনি অসমখন ডুবি যাব পাৰে। আৰম্ভ হৈ গৈছে অলপ অলপ। যিকোনো বিপৰ্যয় আহিব পাৰে। ভাদৰ মাহটো আমাৰ এটা বিপদৰ মাহ হিচাপে সন্মুখত আছে আৰু এতিয়া আমি 3খন জিলা বিপদত পৰাতেই এইখন চৰকাৰে সম্পূৰ্ণভাৱে হাত দাঙি দিব লগা অৱস্থা। কিন্তু আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী পক্ষৰ পৰা অসমৰ জনসাধাৰণক আমি ধন্যবাদ যাচিব বিচাৰিছোঁ। আমি যেতিয়া ঘূৰি ফুৰিছোঁ, ট্ৰাক গাড়ী লৈ পেলাই মানুহ জঁপিয়াই পৰিছে, একেবাৰে ধুবুৰীৰ পৰা শদিয়ালৈ কোনো অহা নাই। সকলো জিলাৰ পৰা মানুহ আহিছে, ৰিলিফটো দিছে। ৰিলিফটো আনিছে, মানুহে দিছে কাৰণেই অলপমান সকাহ হৈছে, নহ'লে মানুহ খাব নাপায় মৰিলে। এটা দুৰ্ভিক্ষত খাব নাপাই পেলাই মৰিলেহেঁতেন যদি অসমৰ মানুহে সেই দায়িত্বটো পালন নকৰিলেহেঁতেন। সেইকাৰণে আমি অসমৰ জনসাধাৰণক শতকোটি নমস্কাৰ দিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি তীব্ৰ নিন্দা কৰিছোঁ তেওঁলোকৰ এই ব্যৰ্থতাৰ কাৰণে। মই কথাটো ক'লোৱে, কেটাগৰী গ'লে তেওঁলোকে কৈছে ৰাজ্যিক চৰকাৰৰ কি পুঁজি হাতত আছে ডিজাষ্টাৰৰ 700 কোটি টকা, সেইখিনিও ক'ত বা ফাণ্ড ডাইভাৰ্ট কৰিলে। হিতাধিকাৰী সৃষ্টি কৰাতে গোটেইখিনি পইচা খৰচ কৰি আছে, ক'ত বা খৰচ কৰিলে। সেইখিনি পইচা হাতত আছে নে নাই? নিজস্ব বাজেট আছে মাত্ৰ 84 কোটি টকা। কিমানখিনি পুঁজি? সেইখিনি পুঁজিটো ইয়াতে মানে এই সাগৰত জলকীয়া পেলাই দিয়াৰ নিচিনা কথা হ'ব। এটা চাৰ্কুল বিট কৰাৰ পইচাও নহয় এইখিনি। এটা চাৰ্কুল মিট কৰাৰ কাৰণে তাক পূৰ্বৰ অৱস্থালৈকে নিয়াৰ কাৰণে এইখিনি চাফিচিয়েণ্ট পুঁজি নহয়। এতিয়া অসমৰ মানুহৰ ওচৰত হাত পাতিছে, অসমৰ মানুহৰ পথত হাত পাতিছে, আহ্বান জনাইছে। অসমৰ মানুহে জনগণে নিজস্ব দায়িত্ব নিশ্চয় পালন কৰিছে আৰু এই দায়িত্ব সুচাৰুভাৱে কৰিছে। আমি যিটো দেখিছোঁ, যোৱাকালিও দেখিছোঁ, পৰহিও দেখিছোঁ, সুচাৰুভাৱে অসমৰ মানুহে দায়িত্ব পালন কৰিছে। যদি অসমৰ মানুহে দায়িত্ব পালন নকৰিলেহেঁতেন এনেকুৱা অপদাৰ্থ, নিষ্কৰ্মা, দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মানুহ নিশ্চিতভাৱে আৰু বহুত মৰিলেহেঁতেন। নিশ্চিতভাৱে একাউণ্টেবিলিটিটো ফিক্স হ'ব। চৰকাৰৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ এই চৰকাৰখনৰ ওপৰতে একাউণ্টেবিলিটি ফিক্স হ'ব। কিন্তু আজি অসমৰ মানুহে
মানুহক বচাবৰ কাৰণে ফিল্ডত নামিব নে আন্দোলনত যাব? আমি নিশ্চিতভাৱে আন্দোলনৰ সপক্ষে থকা পাৰ্টি, আমি নিশ্চিত মানুহৰ প্ৰতিবাদী কণ্ঠ ৰাজপথলৈকে আমি উলিয়াই আনিমেই আৰু ৰাজপথলৈকে আহিব লাগিব এইখন চৰকাৰৰ বিৰুদ্ধে, অন্যথা আমাৰ কোনো গত্যন্তৰ নাই। কিন্তু আজিৰ মুহূৰ্তত আমি এই মুহূৰ্ততে ৰাজপথত গৈ আমি আন্দোলনৰ কথাটো ভাবাটো বৰ বিবেচক কাম নহ'ব বুলি আমি গণ্য কৰোঁ। নিশ্চিত এইটো টেক টাইম, কিন্তু আন্দোলনৰ বাহিৰে ইহঁতক যেনেকৈ কংগ্ৰেছ পাৰ্টি বাধ্য কৰালে ধৰ্মেন্দ্ৰক পদত্যাগ কৰাবৰ কাৰণে, অসমৰ মানুহো এটা পৰ্যায়লৈকে এতিয়া আহিব লাগিব, ওলাই আহিব লাগিব। কণ্ঠৰোধ কৰাৰ সকলো চেষ্টাই কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া কংগ্ৰেছ আন্দোলন চলি আছে, যিদিনাখন ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে, সিদিনাখনো গুৱাহাটীত ছাত্ৰক এৰেষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সচলত যি সচলৰ ৰক্ষিত হৈ আছে, সুৰক্ষিত হৈ আছে, প্ৰতিবাদৰ কাৰণে স্থলীটো নিৰ্ধাৰিত, তাত আন্দোলনৰ কাৰ্যসূচীত যাওঁতে SFIৰ ছাত্ৰসকলক এৰেষ্ট কৰিছে। এইটো হৈছে বেংগলতো কৰিছে, এইটো বিহাৰতো কৰিছে ভয়ংকৰভাৱে। এই বিষয়টো পাৰ্লামেণ্টলৈকে গৈছে, অসম, পশ্চিমবংগ, বিহাৰ আৰু দিল্লীতো কৰিছে। এই বিষয়বিলাক গৈছে আৰু অসমত আজিৰ এই যিটো বিপৰ্যয়, এই বিপৰ্যয় ইয়াৰ যদি আকৌ এক্সটেনশ্যন হয়, তেতিয়াহ'লে অসমৰ মানুহৰ কাৰণেও তেনে এক আন্দোলন গঢ়ি তোলাৰ কোনো বিকল্প ৰাস্তা নাথাকিব। আৰু তেনেকুৱা আন্দোলন আমি দিল্লীৰ ৰাজপথৰ আন্দোলনতো আমি আছিলোঁ, ভাৰতবৰ্ষৰ গণতান্ত্ৰিক মানুহে সমৰ্থন কৰিছে, ৰাজনৈতিক দল হিচাপে আমি আছিলোঁ সেই আন্দোলনত, আৰু অসমতো সেই আন্দোলন হ'লে নিশ্চিতভাৱে আমি থাকিম, আমাৰ স্পষ্ট। হ'ব এতিয়াও এতিয়া গৈ আছে। পানী সোমাব, পানী সোমাব। এইটো কথাটো শুনক, এই কথাটো লৈ পেলাই এছেম্বলিৰ বজেটৰ ডিছকাশ্যন হৈছিলে যে অসমৰ মথাউৰিবিলাক বহু বছৰ ধৰি পেলাই এন্দুৰে খান্দি দিছে, তলেৰে ক'ৰবাত এন্দুৰে খান্দি দিছে, ভাঙি গৈছে। আলোচনা হোৱাৰ পিছত আমি বাধ্যও কৰালোঁ, তেওঁলোকে ক'লে যে আমি 1000 কিলোমিটাৰ মথাউৰি পকিব। সেই 1000 কিলোমিটাৰ পকী কৰাত এতিয়া পীযুষ হাজৰিকা হৈছে তাৰ মন্ত্ৰী। এতিয়া 1000 মথাউৰি পকীকৰণৰ এই কাৰ্যসূচী সম্পূৰ্ণ নহ'ল, আৰু ক'ৰবাত যদি এটা মথাউৰি 4 কিলোমিটাৰ কৰিছে, মোৰ অঞ্চলতে মই দেখিছোঁ 4 কিলোমিটাৰ কৰিছে যদি 6 কিলোমিটাৰ কৰা নাই, হিচাপটো মিলাইছে 1000 কিলোমিটাৰ। এতিয়া 1000 কিলোমিটাৰ মথাউৰি আছে নেকি? বহু বেছি মথাউৰি আমাৰ আছে, যিবিলাক মথাউৰি এতিয়াও পকীকৰণ কৰা হোৱা নাই, নতুনকৈ নিৰ্মাণ কৰিব লাগিব। চাইডেৰে পকীকৰণ কৰি দিলে এইটো ভাগিবই, সি ওপৰত ব্লক লগাই দিলে তলেৰে সেইখান দিব, চিপেজ হৈছে। এইটো আমি যিটো বজালিত দেখিছোঁ তেনেকুৱা চিপেজ মথাউৰি হৈছে। তাক জিঅ' বেগেৰে একদম তলৰ পৰা বান্ধি অনা, যাতে সি চিপেজো হ'ব নোৱাৰে, ভাঙিবও নোৱাৰে, আৰু ওখ কৰা। এতিয়াতো দেখা গৈছে যে দিখৌ নৈৰ পানী মথাউৰিৰ 2 মিটাৰ ওপৰেদি উঠিছে, ক'ৰবাত 1 মিটাৰ ওপৰেদি উঠিছে, ক'ৰবাত 2 মিটাৰৰ ওপৰেদি উঠিছে, ভোগদৈৰো সেই একে অৱস্থা হৈ আছে। এতিয়া এই মথাউৰিবিলাক ওখ কৰা, বহল কৰা, তলৰ পৰাই আজি আধুনিক যিটো বিজ্ঞান, এতিয়া মথাউৰি আগতে বান্ধিছিলে ঠিকাদাৰবিলাকে কলগছ পেলাই থৈ মথাউৰি বান্ধিছিলে, বালি মাটি দি মথাউৰি বান্ধিছিলে। এতিয়া মথাউৰি বান্ধাৰ কাৰণে আধুনিক যথেষ্ট প্ৰযুক্তিৰ বিকাশ ঘটিছে। আজিকালি জিঅ' বেগ দি পেলাই লম্বা জিঅ' বেগ তলৰ পৰা পেলাই আনি যদি মথাউৰি বান্ধা নাযায়,
তেতিয়াহ'লে মথাউৰি থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। নদীখনো বাম হৈছে। এই নদীখনৰ বহু কথা চৰ্চা হৈ গ'ল। সৰ্বানন্দ সোণোৱালৰ দিনত ক'লে যে আমি ব্ৰহ্মপুত্ৰখন খান্দি পেলাম। চাইনাত তেওঁলোকে ড্ৰেজাৰৰ অৰ্ডাৰো দিলে। এখন অহা বুলিও কৈ দিলে, এখন নে দুখন কিবা আহিছিলোঁ, অপাৰেট নকৰিলে। এতিয়া এনেকুৱা যদি হয় যে ব্ৰহ্মপুত্ৰও নাখান্দিব, মথাউৰিবিলাকো যদি কংক্ৰিট কৰি পেলাই একদম ভালকৈ আধুনিকভাৱে তৈয়াৰ নকৰে, তেতিয়াহ'লে অসম সদায় বিপৰ্যস্ত। আৰু এইটো কাৰণেই আমি সকলো দল সংগঠনেই এইটোক এটা জাতীয় সমস্যা হিচাপে গণ্য কৰি পেলাই ইয়াক সমাধান কৰাৰ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি উইদিন 5 years, উইদিন 10 years এই ধৰণে পৰিকল্পনা লোৱাৰ কথাটো দাবী উত্থাপিত হৈ আছে। কিন্তু সেই দাবীৰ প্ৰতি এওঁলোকেতো কাণ দিয়া নাই। এওঁলোকে অলপমান ক'ৰবাত ডেমেজ হ'লে সেইখিনিতে ৰিপেয়াৰিং কৰি পেলাই বাহ লোৱাৰ কাৰণে বহি থাকে। আৰু এতিয়া এনেকুৱা হৈছে যে এই বানপানী হ'লে কিছুমানতো লাভো হয়। এটা লুণ্ঠন ভিতৰতে বিৰাট চলি আছে ইতিমধ্যে। ইয়াতে 2-4টা ঘটনা ঘটিছে। দোকানত দাইল যাবলৈ ধৰিছে, ৰিলিফৰ সামগ্ৰী নিবলৈ বিচাৰিছে কোন মানুহ এতিয়া? আৰু তেওঁলোকে গোটেই ৰাজ্যখনত এই লুণ্ঠন যিটো চিণ্ডিকেটৰ যিটো লুণ্ঠন, এই লুণ্ঠনে ফপনা কৰিছে। শিল বালি যি ৰকম টানিছে, আপোনালোকে জানে, চবে জানে, এই যিটো নেশ্যনেল হাইৱে হ'ল, চবটো নাগালেণ্ডৰ পাহাৰৰ মাটিৰেই বান্ধিলে, খান্দি আনিছে তাতে। সেই খননটোও এটা বিজ্ঞানসন্মত হ'ব লাগিব। তো বিজ্ঞানসন্মতভাৱে খননটো হ'ব লাগিব, খননটো সেইধৰণে কৰিব লাগিব। কিন্তু সেইটো নাই, লুণ্ঠনৰ খনন। চব ক্ষেত্ৰত কয়লা আছে উঠাই লওক, শিল বালি আছে উঠাই লওক। কিন্তু নদীখন খান্দি পেলাই তাৰ বুকুখন দ কৰি দিয়া, পানী যাতে সি বেছি বহন কৰিব পাৰে। অসমততো পানী আহিব চৌদিশে পাহাৰ। চৰকাৰৰ কাম কাজত আমি ক্ষুব্ধ হৈছোঁ। তেওঁলোকে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ আমাৰ যিটো ধাৰণা হৈছে, যিটো ক্ষতি হৈছে, ভয়ংকৰ ক্ষতি, সময় নিশ্চিতভাৱে লাগিব। কিন্তু কেন্দ্ৰীয় চৰকাৰে বিষয়টো ৰাজ্যিক চৰকাৰৰ হাতলৈকে এৰি থৈ বহি আছে। কেটাগৰিকেলি কৈছে তেওঁলোকে। কিন্তু আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টত যিটো টকা আছে, 7 কোটিমান টকা আছে, আমাৰ ৰাজ্যিক বাজেটৰো 84 কোটিমান টকা আছে। এইখিনি টকাৰে আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যিটো ডেমেজ হৈছে, এই ডেমেজটোক আমি পূৰ্ব অৱস্থালৈকে নিয়োগ কোনোপধ্যে সম্ভৱ নহ'বই। কিন্তু এই টকাখিনিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁলোকে খৰচ কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট প্লেন তেওঁলোকে এতিয়ালৈকে ল'ব পৰা নাই। এতিয়া ওপৰত আছে 7 কোটিতকৈ 7 কোটি, 7 কোটিতকৈ আৰু ষ্টেট বাজেটত 84 কোটি টকা আছে এতিয়ালৈকে। প্ৰায় 8 কোটিৰ ওচৰা-ওচৰি টকা আছে। 8 কোটিৰ ওচৰা-ওচৰি টকা আছে। এই টকাখিনিৰে 84 কোটি টকা এতিয়া ডিজাষ্টাৰ মেনেজমেণ্টৰ। এই টকাখিনিৰে এই সমস্যাটোৰ মোকাবিলা কোনোপধ্যে কৰিব নোৱাৰি। সেইকাৰণে তেওঁলোকে ঘিৰে গৈ আছে। এতিয়া 15,000 মাত্ৰ টকা। এই সময়ছোৱাত যিসকল ক্ষতিগ্ৰস্ত মানুহ, তেওঁলোকক অনলি 15,000 টকা দি পেলাই গা সাৰিব বিচাৰিব, দায়িত্ব সাৰিব, এইটোতো হ'ব নোৱাৰে। এইটো কোনোপধ্যেই এই সমস্যাক মোকাবিলা কৰা নাযাব। আৰু এনেধৰণে যিধৰণৰ ভূমিকা তেওঁলোকে লৈছে, গোটেই মেচিনাৰী ফেইল কৰিছে। আমি ক্ৰিমিনেল অফেন্স বুলি কৈছোঁ, এটা ক্ৰিমিনেল নেগলিজেঞ্চ বুলি কৈছোঁ, এইটো ক্ৰিমিনেল নেগলিজেঞ্চ। আৰু ইয়াৰ লগত অন্য বিষয়বিলাক জড়িত হৈ আছে। আমি এইখন চৰকাৰক পূৰ্বতো কৈছিলোঁ, মই বিধায়ক থাকোঁতে মই এছেম্বলিত আনিছিলোঁ এইখন চিণ্ডিকেটৰ চৰকাৰ। প্ৰচণ্ড চিণ্ডিকেট এটা আছে ইয়াতে। এই চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট আছে, চুপাৰীৰ চিণ্ডিকেট আছে, মাছ কণী চবতে চিণ্ডিকেট আছে। আৰু ইয়াতে নাগা পাহাৰত যিটো কয়লাৰ খনন, ইললিগেল খনন এইটো। আৰু এই কয়লাৰ খননটোৰ মূল মানুহবিলাকতো বিজেপিৰ মানুহ। তেওঁলোকৰ একেবাৰে বিধায়ক, মন্ত্ৰী জড়িত হৈ আছে। এটা কথাবিলাক ওলাইছে। খান্দি পেলাই যিটো পানী ষ্ট'ৰ কৰাই দিলে, তাৰ ফলত যেতিয়া বেছি বৰষুণ হোৱাতে পানীটো নামি আহিলে, এই গোটেই পানী সোপা ওলাই অহাৰ কাৰণে এই প্ৰলয়টো হৈছে বুলি সকলোৰ মুখে মুখে চৰ্চা হৈছে। বিশেষজ্ঞ কিছুমানেও এই কথাটোতে গুৰুত্ব দিছে যে এই পানীটো অভূতপূৰ্বভাৱে পানীটো কেনেকৈ কিয় আহিলে, এই ক্ৰিমিনেল এক্টিভিটিটো কোনে কৰিছিল। এইখন চৰকাৰে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী কৈছে না খাওঁগা না খানে দুংগা। কিন্তু সেই চৰকাৰ, সেই বিজেপি চৰকাৰ আমাৰ অসমৰ ৰাজ্যখনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগাগোড়া গোটেই বাহিনী এই ধৰণে লুণ্ঠন, নাগালেণ্ডত লুণ্ঠন কৰিছে, কাৰ্বি আংলঙত লুণ্ঠন কৰিছে, ডিমা হাছাওত লুণ্ঠন কৰিছে, কেইবাটাও ঘটনাও ঘটিছে, মাৰ্ঘেৰিটাত ঘটনাবিলাক ঘটি আছে। কয়লা খননৰ যিটো প্ৰক্ৰিয়া, ইলিগেল প্ৰক্ৰিয়া,
এই প্ৰক্ৰিয়াৰ ফলত এই বিপৰ্যয়বিলাক প্ৰাকৃতিক বিপৰ্যয়বিলাক এদিন আহিব নিশ্চিতভাৱে। এইটো আগতে পূৰ্বতে অনুমান কৰা গৈছিল আৰু আমি সেই অনুমান বিধানসভাত সজোৰে আমি উত্থাপন কৰিছিলোঁ। কিন্তু তেওঁলোকে এই কথাত কোনোপধ্যে মন কাণ দিয়া নাই। আনফালে আৰু তেওঁলোকে বাগি মাৰি আমাৰ ওপৰতে দোষ জাপি দিয়াৰ বিভিন্ন চেষ্টাও কৰিছে। কিন্তু কথাটো হৈছে আজি এই বিপৰ্যয়টো এনেকুৱা লাগে যে আজি যদি কোৱা যায় এইটো মেনমেড ফ্লাড, এই কথাটো বৰ অটুক্তি কৰা নহ'ব। এইটো মানুহৰ দ্বাৰাই সৃষ্ট হোৱা ফ্লাড। আৰু এই ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণভাৱে যুক্ত আৰু একেবাৰে এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাটো অতি নিন্দনীয় ভূমিকা তেওঁলোকে লৈছে। কিন্তু এতিয়া এই বিপৰ্যয়টো হৈ যোৱাৰ পিছতো আজি কেন্দ্ৰীয় চৰকাৰক এটা এছেছমেণ্ট কৰি ওপৰুৱা এছেছমেণ্ট এটা কৰিব পাৰি। একদম পুংখানুপুংখ এছেছমেণ্ট কৰাৰ কাৰণে সময় নিশ্চিতভাৱে লাগিব। কিন্তু আমাৰো এটা অনুমান হৈছে যে এই 3খন জিলা পূৰ্ব অৱস্থালৈকে নিবৰ কাৰণে কাম কৰিব লাগিব। অন্ততঃ 1-1.5 বছৰ খুব সাংঘাতিকভাৱে চৰকাৰে কাম কাজ কৰিব লাগিব। তেতিয়াহ'লে অন্ততঃ 10,000 crore 10,000 মান কোটি টকাৰ পুঁজিৰ নিশ্চিতভাৱে প্ৰয়োজন হ'ব পাৰে। সেইটো 8,000 কোটি হ'ব পাৰে, 9,000 কোটি হ'ব পাৰে। মই কংক্ৰিটলি ক'ব পৰা নাই কাৰণ এইটো এছেছমেণ্টটো হোৱা নাই। কিন্তু কথাটো হৈছে কেন্দ্ৰীয় চৰকাৰে আমাৰ ক্ষোভ আছে, বহু ক্ষোভ আছে, অসমৰ মানুহৰ ক্ষোভ আছে। আজি গুজৰাটত যেতিয়া বানপানী হৈ যায় লগে লগে 2,000 কোটি টকা 5,000 কোটি টকা পেকেজ ঘোষণা কৰি দিয়ে। প্ৰধানমন্ত্ৰী দৌৰি যায়, প্ৰধানমন্ত্ৰী দৌৰি গৈ পেলাই পেকেজ ঘোষণা কৰি দিয়ে। গুজৰাটত বানপানী হ'লে বা অন্য ৰাজ্যত বানপানী হ'লে তেনেকৈ দৌৰি যায়। অসমত আজি 10 দিন পাৰ হৈ গ'ল। এই 10 দিন পাৰ হৈ যোৱাৰ পিছতো এজনো কেন্দ্ৰীয় মন্ত্ৰী অসম আহি পোৱা নাই। প্ৰধানমন্ত্ৰী আহিবলৈ সময় নাই। কিন্তু গামোচাখন লৈ পেলাই বিশ্ব দৰবাৰত তেওঁ যেতিয়া যায়, অসমৰ মানুহে বিজেপিৰ মানুহবিলাকে বিৰাট এটা উৎফুল্ল হয় যে চাওঁ অসমৰ এটা স্বীকৃতি তেওঁ দিছে। কিন্তু আজি অসম যেতিয়া ডুবিছে, অসম যেতিয়া বিধ্বস্ত হ'বলৈ বিচাৰিছে, এনেকুৱা মুহূৰ্তত আজি নৰেন্দ্ৰ মোদীৰ সময় নাই অসমলৈকে আহিবলৈ, অমিত শ্বাহৰ সময় নাই, যিজন মানুহে সদায় অসমৰ বানপানীক লৈ পেলাই তুলুঙা মন্তব্য দিছিলে। পুখুৰী খান্দি দিব কেইবাটাও, 20টা পুখুৰী খান্দি দিব, অসমৰ বানপানী নোহোৱা হৈ যাব, 5 বছৰত পাহৰি যাব। এছেম্বলিত মোৰ মনত আছে, এই এছেম্বলিৰ মজিয়াতো মুখ্যমন্ত্ৰী কৈছে আৰু আমাৰ তেতিয়া জলসম্পদ মন্ত্ৰী বিজু হাজৰিকা বাৰে বাৰে কৈছিল যে এই বানপানীৰ কথা পাহৰি যাওক, বানপানী অসমৰ মানুহে পাহৰি যাব। যোৱা বছৰ কৈছে, মই তাতে উপস্থিত আছোঁ। যোৱা বছৰ এছেম্বলিৰ মজিয়াত কৈছে মুখ্যমন্ত্ৰী বানপানী পাহৰি যাওক, বানপানীৰ কথা কৈ লাভ নাই, বানপানী নহ'ল। তেতিয়া বোলে আমি যেতিয়া ক'লোঁ যে বৰষুণ নহ'ল, বানপানী নহ'ল, যোৱাবাৰ বৰষুণ কম আছিলে, সেইটোতো বিজেপিৰ সৌভাগ্য, বৰষুণ নহয় আৰু অসমত এনেকুৱা বৰষুণ নহ'ব, বানপানী নহ'ব। এনেকৈ তুলুঙাভাৱে কথা বতৰা কোৱা, ডিজাষ্টাৰ মেনেজমেণ্টৰ যি ধৰণৰ ন্যূনতম প্ৰিপাৰেশ্যন থাকিব লাগিছিল যে ক'ৰবাত বানপানী হৈ গ'লে তাৎক্ষণিকভাৱে নাওকেইখন তাত জমা কৰি দিয়া, ক'তো এই ধৰণৰ জিলা পৰ্যায়ত কোনো প্ৰিপাৰেশ্যন তেওঁলোকৰ নাছিলে। যদি বিভিন্ন জিলাতো থাকিলেহেঁতেন 2-3 দিনৰ ভিতৰত সেই নাওবিলাক আহি পাব পাৰে। শিৱসাগৰ আহি পাওঁতে বৰ বেছি দিন নালাগে, আমি 6 ঘণ্টা 7 ঘণ্টাতে গুৱাহাটীৰ পৰা আহিব পাৰোঁ। যদি নগাঁৱত নাও থাকিলেহেঁতেন, দৰঙত নাও থাকিলেহেঁতেন, শোণিতপুৰত নাও থাকিলেহেঁতেন, ডিব্ৰুগড়ত, তিনিচুকীয়াত নাও থাকিলেহেঁতেন, সেই নাও 2 দিনৰ ভিতৰতে 1 দিনৰ ভিতৰতে আহি পাব পাৰিলেহেঁতেন। কিন্তু তেওঁলোকৰ হাতত নাই, এই ধৰণৰ কোনো প্ৰিপাৰেশ্যন নাই। এই প্ৰিপাৰেশ্যন নোহোৱাকৈ একেবাৰে গোটেই বানৰ বিষয়টোক পাহৰণিৰ গৰ্ভলৈকে নিবলৈ যিবিলাক দাম্ভিক কথা বতৰা কৈছিল, আজি তাৰ বিপৰ্যয়ে তেওঁলোকৰ ফপৰা স্বৰূপটো উদঙাই দিছে। আৰু এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখন যে ধ্বংসৰ পথলৈকে গৈছে লুণ্ঠনৰ ফলত, প্ৰচণ্ড লুণ্ঠন চিণ্ডিকেটৰ ফলত এটা এই প্ৰাকৃতিক বিপৰ্যয়বিলাক আকৌ হ'ব পাৰে, এইটো হোৱাৰ সম্ভাৱনা দেখাই গৈছে। বিভিন্ন বান্ধ দিছে, বান্ধৰ বিৰোধিতা আমি কৰিছিলোঁ। আনকি এই বিজেপি ৰাজনাথ সিঙে নিজে আহি পেলাই অসমৰ বৃহৎ বান্ধৰ বিৰোধিতা কৰি বক্তব্য দিছিল। কিন্তু এতিয়া বৃহৎ বান্ধ তেওঁলোকে সম্পূৰ্ণ কৰি পেলালে। আৰু তাৰ ফলত কি হ'ব পাৰে, দিবাঙত বান্ধ বান্ধি আছে, সেই বান্ধ ভাঙে যদি গোটেই উজনি অসম ধ্বংস হৈ যাব। 4-5 ঘণ্টাত কাজিৰঙালৈকে পানী আহি পাব, 6 ফুট ওখকৈ পানী আহি পাব পাৰে, এই ধৰণৰ বিশেষজ্ঞবিলাকে মন্তব্য দিছে। কিন্তু এই সমস্যালৈকে তেওঁলোকৰ কোনো মন কাণ নাই। তেওঁলোকে কেনেকৈ আদানী আম্বানীক সহায় কৰিব পাৰে, হেমন্ত বিশ্ব শৰ্মাৰ এতিয়া আটাইতকৈ প্ৰিয় মানুহ আদানী আম্বানী অসমলৈকে কেনেকৈ আনি লুণ্ঠন কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে লাগি আছে। আৰু তেওঁলোকৰ যিটো বাহিনী, বিজেপিৰ যিটো বাহিনী, হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী, যিটো বিজু হাজৰিকাৰ যিটো বাহিনী, এই বাহিনীটো অৰঙে দৰঙে মেলি দিছে। যেনেকৈ পাৰে লুণ্ঠন কৰক, সহায় দিয়ক, কয়লা ওলাই লওক, খান্দি লওক, তাৰ কোনো পৰিকল্পনা বৈজ্ঞানিকভাৱে কয়লা নিশ্চিতভাৱে নিষ্কাশন কৰিব পাৰি, বৈজ্ঞানিকভাৱে কৰিব পাৰি, তাততো কোনো ব্যৱস্থাই নাই। কাৰণ গোটেই কাৰবাৰটো ইলিগেল, বেআইনী কাৰবাৰ এটা কৰি আছে এইখন চৰকাৰে। আৰু এইটো অসমৰ মানুহৰ কাৰণে এইবাৰ প্ৰত্যক্ষ কৰা গৈছে। আৰু আমি কৈ চিঞৰি আছিলোঁ, কিন্তু এতিয়া মানুহৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে
এই উপলব্ধিলৈকে আহিছে। আমি কালি এই 2 দিন যেতিয়া ঘূৰি আছোঁ, মানুহে এই কথাটো কৈছে, বাৰে বাৰে কৈছে, নাগালেণ্ডৰ পৰা ইমান পানী কেনেকৈ আহিলে? পানী তাতে ষ্ট'ৰেজ হৈ আছিলে। ষ্ট'ৰেজ যদি হৈ আছিলে, সেই পানীটো ক'ত ষ্ট'ৰেজ হৈ আছিলে? ইতিমধ্যে সাংবাদিকসকল গৈ পাইছে, এটা দিশৰ একেবাৰে মুখত, য'ৰ পৰা নিজৰা বৈ আহে তালৈকে গৈ পাইছে। পাহাৰত কেনেকৈ খনন হৈ আছে তাতে দেখিছে, ডাম্পাৰবিলাকো তাতে আছে। এইবিলাক কথা বতৰাই খুবেই স্পষ্ট কৰিছে এটা এই বাহিনীটোৰ এটা পৰিকল্পিত লুণ্ঠনৰ ফলত আজি অসমখন বিপৰ্যস্ত হৈছে। আৰু এনেকুৱা মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গামোচাখন লৈ পেলাই অসমীয়া জাতীয়তাবাদৰ ভাইও বেহেনো বুলি কৈ, অষ্টলক্ষ্মী বুলি কৈ বক্তৃতা মাৰি ফুলজাৰি মাৰি পেলাই চলি আছে। কিন্তু আজি অসম যেতিয়া বিপৰ্যস্ত, অসমৰ মানুহ যেতিয়া বিপদত, অসমৰ মানুহে বানপানীত যেতিয়া কক বকাই আছে, অসমৰ কৃষকে দেখ দেখ কৰি মৃত্যুৰ মুখামুখি হৈছে, আজি 80জনতকৈ বেছি মানুহ মৰাৰ খবৰ ওলাইছে। এনেকুৱা এটা মুহূৰ্তত আমি স্বাভাৱিকতে এটা ভয়ংকৰ এটা বিপদৰ সংকটত সংকট এটা পাইছোঁ। আৰু এইটো ভাৰতীয় জনতা পাৰ্টীয়ে এই সংকটত মানুহৰ সপক্ষে যে অৱস্থা গ্ৰহণ নকৰে, আমি স্পষ্টভাৱে কথাটো তুলি ধৰিছোঁ, নিৰ্দিষ্ট দাবীও আমি উত্থাপন কৰিছোঁ। আৰু অসমক এই 3খন জিলাই নহয়, কালি আৰু 2খন জিলা পৰিব পাৰে। এতিয়াতো কাৰ্বি আংলং একেবাৰে অগ্নিগৰ্ভ অৱস্থাত আছে। কাৰ্বি আংলঙৰ যিটো অৱস্থা, যেনেকৈ খয়লাখনি খান্দিছে, কাৰ্বি আংলং একেবাৰে ডেঞ্জাৰ লেভেলত আছে, ডেঞ্জাৰ লেভেলত আছে। গাৰো পাহাৰত যিটো কৰিছিলে, গাৰো পাহাৰত কৰাৰ ফলত বৰবলা ডুবিছিলে 4 চনত ভয়ংকৰভাৱে। আন্দোলন হৈছিলে, ভয়ংকৰ হ'ব। আৰু সেই পানীটোৱে ভাঙি পেলাই গৈ ডুবাই দিব। আমি এটা কথা ভাবিছোঁ, আপোনালোকক মানে কৈছোঁ যে গোটেই বিষয়টোত অসম চৰকাৰৰ এটা ডাঙৰ ভূমিকা আছে, কি কৰিব নকৰিব। আৰু তেওঁ হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি। গতিকে আমি ইমিডিয়েটলি আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ এটা মানে সাক্ষাৎকাৰ বিচাৰিম, এপইণ্টমেণ্ট বিচাৰিম, যাতে আমি যিবিলাক দাবী উত্থাপন কৰিছোঁ সেইটো কাগজৰ পাতত থাকিলেতো নহ'ব। একাউণ্টেবিলিটি কথাটো এজন সাংবাদিকে সঠিকভাৱে উত্থাপন কৰিছে। গতিকে এই গোটেই কথাবিলাক লৈ আমি মুখ্যমন্ত্ৰীৰ এটা এপইণ্টমেণ্ট বিচাৰিম। আমাৰ যিখিনি কথা ক'বলগীয়া ৰাইজৰ ফালৰ পৰা, আপোনালোকেও কিছুমান ইনফৰ্মেশ্যন দিছে, বিভিন্ন ঠাইত আমি পাইছোঁ, ৰাইজৰ ফালৰ পৰা পাইছোঁ। গতিকে গোটেইবিলাক লৈ পেলাই আমি এটা মুখ্যমন্ত্ৰীৰ ইমিডিয়েটলি এইকেইদিনৰ ভিতৰতে আমি ফুলে হৈ থাকে, ক'ত পানী ধৰিব? পানীটো যেতিয়া আহি যাব যেতিয়া, আমি সেইকাৰণে বাৰ বাৰ কৈছোঁ, বান্ধৰ ক্ষেত্ৰতো আমি কৈছোঁ যে মাল্টিপাৰ্পাছ বান্ধ হ'লে আমাৰ কথা নাই। কাৰণ মাল্টিপাৰ্পাছ বান্ধ হ'লে বান্ধটোৰ পৰা যিটো পানী ষ্ট'ৰেজ হৈ থাকে বা পাহাৰতো যিটো পানী ষ্ট'ৰেজ হয়, সেই যদি বিভিন্ন চেনেলেদি খেতি পথাৰলৈকে যায়, খেতি পথাৰলৈকে গ'লে সেই ইৰিগেশ্যনৰ কামটো কৰিব। কিন্তু পানীটো ষ্ট'ৰেজ কৰি ৰাখিলে আকৌ ওপৰৰ পানী আহি গ'ল, তেতিয়াতো সি ভাঙি সিও ওলাই যাব, একে হৈ যাব, ওলাই যাব। এতিয়া অসমত প্ৰয়োজন হৈছে সকলো বান্ধৰ কাম স্থগিত ৰখা। যেতিয়ালৈকে প্ৰমাণ নহয় যে এই বান্ধবিলাক ছেফ, এইবিলাক যদি এতিয়া চাৰিওফালৰ পৰা পানী যদি এৰিব, ছিষ্টেমটো কি? ফুল হৈ যোৱালৈকে পানীটো এৰিব, ক'লৈ আহিব? দৈয়াঙৰ আপোনাৰ একেই ঘটনা, আপোনাৰ সিফালে কোনগুৰি একেই ঘটনা, আৰু বান্ধ নতুনকৈ নিৰ্মাণ হৈ আছে। গতিকে বান্ধ এইটোতো বান্ধৰ পৰাই অবৈধ বান্ধ এটা নাপায়। গতিকে আমাৰ দাবীটো হ'ল সকলো বান্ধৰ কাম এতিয়া উত্তৰ পূৰ্বাঞ্চলত, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰটো গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰে সকলো বান্ধৰ কাম, উত্তৰ অসমততো বান্ধ হোৱা নাই, বান্ধবিলাক হৈ আছে ওপৰত, সকলো বান্ধৰ কাম এতিয়া বন্ধ ৰাখিব লাগিব। কাৰণ নহ'লে অসমক ৰক্ষা কৰিব নোৱাৰে, যিমান আমি কথা কৰিলে স্থগিত ৰাখক, যেতিয়ালৈকে বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিব নোৱাৰে যে দিজ আৰ ছেফ, গতিকে এইটো আমাৰ বন্ধ ৰাখিব লাগে। আৰু এটা আমি কৈছোঁ যে এটা বিশেষজ্ঞ সমিতি এই কাৰণবিলাক উলিওৱাৰ কাৰণে, আৰু এই বিশেষজ্ঞ সমিতি অসম চৰকাৰে কৰি লাভ নাই। ঘটনা ঘটি আছে নাগালেণ্ডত, ঘটনা ঘটি আছে অৰুণাচলত, ঘটনা ঘটি আছে মেঘালয়ত। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা আমি দাবী 1 নম্বৰতে দিছোঁ, এইটো বিশেষজ্ঞ কমিটি এটা গঠন কৰক। এইবিলাকত অফিচাৰ আমাক নালাগে, যিবিলাক এই বিষয়বিলাকত বিশেষজ্ঞ তেওঁলোকক লৈ কমিটি কৰক আৰু টাইম বাউণ্ড কৰি পেলাই তাৰ ৰিপৰ্ট লওক, তেতিয়াহ'লে কাৰণবিলাক বুজিব পৰা যাব। এইটো এটা আমি দাবী সেইকাৰণে উত্থাপন কৰিছোঁ। 3 নম্বৰটো হৈছে যিবিলাকৰ ঘৰ বেয়াকৈ ভাঙি গ'ল,
তেওঁলোকৰ কাৰণে অন্ততঃ 5 লাখ টকা আমি ডিমাণ্ড কৰিছোঁ। তেনেকৈ আমাৰ দাবীবিলাক আমি ইয়াতে মানে বিভিন্ন ধৰণৰ দাবীবিলাক ইয়াতে উত্থাপন কৰিছোঁ। সকলোৱে এইবিলাক দাবী সম্পৰ্কে অৱগত যে আজি এই বানপানীৰ ফলত কি ধৰণে মানুহ ক্ষতিগ্ৰস্ত হৈছে। শিক্ষানুষ্ঠানবিলাক সকলো ঠাইতে শিক্ষানুষ্ঠানবিলাকৰ যিটো অৱস্থা, এতিয়া বানপানীৰ পাছত চৰকাৰী স্কুল খুলিলেও পঢ়িব নোৱাৰি। এই যে আমি কালি পাণবেচালৈ গ'লোঁ, লৰাপুতালৈ গ'লোঁ, কিমান পানীৰ তলত কেনেকৈ ডেমেজ হৈ গৈছে। স্পেচিয়েল এফৰ্ট লাগিব চৰকাৰৰ পৰা স্কুলবিলাক মেৰামতি কৰাৰ কাৰণে। যেনে অংগনবাদী কেন্দ্ৰবিলাক, অংগনবাদী কেন্দ্ৰ আচলতে কোনো গৰম বন্ধ নাই, বন্ধ হৈ আছে। গতিকে এইবিলাক বিশেষ সকলো বিশেষ বেলেগ বেলেগ ছাইটবিলাক চাব লাগিব। মহামাৰী প্ৰতিৰোধ কৰা, পানী শুকোৱাৰ লগে লগে এই সমস্যাবিলাক আহিবই। গতিকে এইটো এটা কথা। তাৰপিছত হৈছে কাম সৃষ্টি কৰা। আজিকালি অসমত গাঁৱে গাঁৱে খেতি নিজে কৰি চলিব পৰা মানুহৰ সংখ্যা কমি গৈছে। হাজিৰা কামলা কৰি খোৱা মানুহৰ সংখ্যাটো বাঢ়িব ধৰিছে। এই মানুহবিলাক ক'ত কাম পাব? কাৰণ খেতি নহ'ল। গতিকে তেওঁলোকৰ কাৰণে সাংঘাতিক সমস্যা হ'ব। অকল আমাৰ মানুহৰ সহায়েৰে বা গভৰ্ণমেণ্টে দিলে এটা কিট কেইদিন চলিব। গতিকে কাম সৃষ্টি কৰাৰ কাৰণে যিটো গভৰ্ণমেণ্ট স্কিম, আগতে যিটো আপোনাৰ আমাৰ আঁচনি আছিল এমএনৰেগাত উঠাই দিলে। কিবা এখন আইন আনিছে এতিয়া, কোনেও নাজানে ভালকৈ, তাত বোলে 40% টকা চৰকাৰে দিব লাগিব, ৰাজ্য চৰকাৰে, তেতিয়াহে আঁচনিখন কাৰ্যকৰী হ'ব। এতিয়া ৰাজ্য চৰকাৰে ইফালেই টকা দিব নে সিফালেই টকা দিব। গতিকে আমাৰ কথা হ'ল চৰকাৰী আঁচনিৰ দ্বাৰা অন্ততঃ মিনিমাম 200 days মেণ্ডেজ, প্ৰতিজন মানুহে যাতে 200 দিনকৈ কাম পায় তাৰ কাৰণে ব্যৱস্থা এটা চৰকাৰে কৰিব লাগে। কাৰণ মানুহবিলাক বাচিব লাগিব। ৰবি শস্যৰ দিনত কেনেকৈ মানুহবিলাকে আকৌ সহায় কৰিব পৰা যায়। আৰু আমি এটা কথা সকলোৱে দেখি আছে, কৈ আছে, চেষ্টাও কৰি আছে, সেইটো হ'ল কঠীয়া। কাৰণ আৰু এমাহ খুব হাৰ্ডলি পাব মানুহবিলাকে যদি আকৌ খেতি কৰিব লগা হয়। তাহলে খেতি যদি কৰিব লগা হয় তাহলে প্ৰথম কথাটো হ'ল কঠীয়া। গতিকে কঠীয়াৰ কাৰণে চৰকাৰী যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো বহুত বেছি সোনকালে ল'ব লাগিব, সময় নাপাব। আমি আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ, আজি আমি মনোৰঞ্জন তালুকদাৰ আমি গোটেইবিলাকে গৈছিলোঁ, আমগুৰিৰ এডোখৰ আমি ঠাই পালোঁ। আপোনালোকে জানে আমগুৰিটো অলপ কম এফেক্টেড। গতিকে আমগুৰিৰ লালিমিচিকাত আমাৰ পাৰ্টিৰ কমৰেডসকলে তাতে 8 বিঘা মাটি উলিয়াইছে ৰাস্তাৰ হাইৱেৰ কাষতে, ৰাস্তাটোৰ কাষতে, ভদৌৱালীৰ কাষতে। তাতে আমি আজি পুৱা এই কামটো আৰম্ভ কৰিলোঁ। ধান সিঁচা কামটো আৰম্ভ হৈছে। তেওঁলোকে বোধহয় 4 তাৰিখে নহয়, তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁলোকে কৰিব, নহ'লে কথাই নাই। গতিকে সেইটো এটা কথা। আমি আজিৰ ভিতৰতে যদি আজি কাইলৈৰ ভিতৰতে যদি যোৰহাট জিলাতো অলপ মাটি পাওঁ, আমি সেইটো কাৰণেও আমাৰ জিলা নেতৃত্বক কৈছোঁ যে ইয়াৰ কাৰণে যিখিনি প্ৰয়োজন হ'ব আমি আটাইখিনি ৰাজ্যিক কেন্দ্ৰৰ পৰাও আমি চেষ্টা কৰিম। যদি ওচৰৰ জিলাৰ পৰা হয় এটা আমি নামনি অসমৰ পৰা চেষ্টা কৰিব পাৰোঁ। কিন্তু এফৰ্টটো হৈছে কি, অনা নিয়া এইবিলাকতে সময়টো যাবগৈ। গতিকে ওচৰৰ অন্ততঃ যোৰহাট জিলা বা সিফালে যদি আমি তেনেকৈ চৰাইদেউতো একেই অৱস্থা, সিফালে ডিব্ৰুগড়ৰ পৰাও কেনেকৈ পৰা যায়। গতিকে আমি অলপমান নিজৰ ফালৰ পৰা এইটো চেষ্টা কৰিছোঁ। গতিকে এইখিনি কথা মই প্ৰাথমিকভাৱে ক'লোঁ। আমাৰ দলৰ প্ৰাক্তন বিধায়ক, আমাৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ আছে, তেখেতে ক'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।